वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ডিব্ৰুগড় জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন জেনেৰেল সায়েন্সৰ যিখন কোৱেশ্চন পেপাৰ আছে 24-25 ৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা এমসিকিউ আছে এই এমসিকিউ এটা আমি 100% কনসেপ্টৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ জিলাত প্ৰি-বোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 एटू नम्बरत तुमालोके सकलोबुर क्वेश्चन पेपर पीडीएफ आकारे মোক পঠাই দিবা মই হেবোৰ সলভ আউট কৰি তোমালোকক দি দিম তোমালোকৰ কাৰণে WhatsApp গ্ৰুপো বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই কমেন্ট সেকশনত WhatsApp গ্ৰুপৰ লিংক দি দিম ইয়াতে সব বহুত কেইটা তোমাৰ নিউ প্যাটাৰ্নৰ क्वेश्चन আছে এটোত কেনেকুৱা ধৰণৰ क्वेश्चन আহিছে চাওয়া ইয়াতে সব আমাৰ এক নম্বৰত এটা ৰিঅ্যাকচন দিয়া আছে x plus y সালফেট আৰু উৎপন্ন হৈছে তোমাৰ x সালফেট plus y ওপৰৰ প্ৰতিস্থাপন বিক্ৰিয়াটোৰ বাবে সঠিক x আৰু y জোৰটো হৈছে মানে ইয়াতে যেটো x আছে আৰু যেটো y আছে এই x আৰু y টো কি হ'ব হেতু তুমি আইডেন্টিফাই কৰিব লাগে তো ইয়াতে সোৱা এটা তোমাৰ সালফেট অনু দিয়া আছে এটো সালফেট দিয়া আছে ইয়াতেও সালফেট দিয়া আছে এতিয়া তুমি ইফালে যদি ভালদৰে লক্ষ্য কৰা ইয়াতে তোমাৰ আয়ৰন দিয়া আছে আৰু ইফালে দিয়া আছে জিংক तो तुम्हार जिंक तो आयरन को बेसि सक्रिय कारणे तुम्हार एटो जिंक आयरनक करिब नोवारे प्रतिस्थापित करिब नोवारे তুমি যদি এটু ভালদৰে লক্ষ্য কৰা এটা এটা প্ৰতিস্থাপন বিক্ৰিয়া হয় ইফালে সোৱা তোমাৰ x আছিল ইফালে x মলতে তোমাৰ y ৰ লগত যেটো আছিল সালফেটৰ পৰা ইয়াতে y কি কৰিছে অপহাৰিত কৰিছে তাৰ মানে এটা অপহৰণ বিক্ৰিয়া হয় তো জিংকে আয়ৰনক অপহাৰিত কৰিব নोवारे জিংকে লেডক অপহাৰিত কৰিব নोवारे কপাৰে জিংকক অপহাৰিত কৰিব নोवारे সৰি ইয়াতে তোমাৰ যেটো জিংক আছে হয়নে তেতে সা যেটো তোমাৰ জিংক আছে জিংকটো তোমাৰ কপাৰত কৈ কি হয় বেছি সক্ৰিয় হয় এই কাৰণে তোমাৰ জিংকে ইয়াৰ পৰা কি কৰিব কপাৰক অপহাৰিত কৰিব অৰ্থাৎ ইয়াৰ যেটো তোমাৰ ৰিঅ্যাকচন এই ৰিঅ্যাকচনটো যদি কমপ্লিট কৰা তেতিয়াহলে এই ৰিঅ্যাকচনটো এনেকুৱা হ'ব এটো জিংক সলিড প্লাস তুমি যদি ফালে কপাৰ সালফেট লোৱা এটো তোমাৰ ইকুয়াস সলিউশন তেতিয়াহলে ফর্মেশন হ'ব কি জিংক সালফেট এটো ইকুয়াস আহিব প্লাস কি হ'ব কপার এটো সলিড হ'ব এতে সা তোমাৰ এই জিংকটো যেহেতু তোমাৰ কপাৰতকৈ বেছি সক্ৰিয় গতিকে তোমাৰ এটো কি কৰিব এই কপাৰ সালফেট দ্ৰৱৰ পৰা তোমাৰ এই জিংকক এটো কি কৰিব জিংকে কপাৰক অপহাৰিত কৰিব অৰ্থাৎ এর আমাৰ কি হ'ব এটো সি নম্বৰ অপচনটোৱে আমাৰ কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ 2 নম্বৰ প্ৰশ্নটো সা এটো ম্যাচ দা ফলোইং দিছে এটো মিলাব লাগে এটো সা এটো তোমাৰ 2 নম্বৰত ম্যাচ দা ফলোইং দিছে এটো কালাৰৰ লগত মিলাবলৈ দিছে তেতে সা যেটো কপাৰ সালফেট আছে কপাৰ সালফেটত তুমি এই কথাটো মনত ৰাখিবা কপাৰ সালফেটত 5টা পানীৰ অণু থাকে তাৰ পিছত এটো আয়ৰন সালফেটত 7টা পানীৰ অণু থাকে জিপসামত 2টা পানীৰ অণু থাকে প্লাস্টাৰ অফ পেৰিছত আধা পানীৰ অণু থাকে আৰু তোমাৰ যেটো সোডিয়াম কাৰ্বনেট আছে হেতু তোমাৰ 10টা পানীৰ অণু থাকে সোডিয়াম কাৰ্বনেটত 10টা পানীৰ অণু 10H2O আৰু তোমাৰ যেটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আছে অৰ্থাৎ যেটো আমি বেকিং সোডা বুলি কও বা খোৱা সোডা বুলি কও হেতুত কোনো ধৰণৰ না থাকে হয়নে পানীৰ অণু না থাকে তো ইয়াতে তুমি এই কথাখিনি মনত ৰাখিবা আৰু ইয়াতে কালাৰৰ কথা কৈছে তো কালাৰ লগত মিলাব লাগে তো এ নম্বৰটো আহিব সোৱা যেটো কপাৰ সালফেটৰ বৰণ হৈছে নীলা গতিকে এটো আহিব 4 ৰ লগত ঠিক আছে এতিয়া তোমাৰ A44 কোত আছে তুমি এনেকৈ ট্ৰিক ইউজ কৰিবা এটো এটোত তো নাই গতিকে তুমি এটো ক্যান্সেল কৰিব পাৰা এটো বি আছে আৰু ডি আছে গতিকে আমাৰ কারেক্ট অপশন হয় বি হ'ব নহলে ডি হ'ব এর পিছত আমি লাস্টটো চাম লাস্টটো সোৱা লাস্টটো তোমাৰ কি আছে লাস্টটো আছে কপাৰ অক্সাইড এটো কপাৰ অক্সাইডৰ বৰণ হৈছে ব্ল্যাক মানে কলা এটো সব কপাৰ অক্সাইডৰ বৰণ তোমাৰ কলা আছে গতিকে এটো আহিব তোমাৰ কি নম্বৰৰ লগত 2 নম্বৰৰ লগত আহিব কপাৰ অক্সাইডটো কলা হয় এটো 2 নম্বৰৰ লগত আহিব তো ডি 2 নম্বৰত আহিব কোন অপশনত আছে এইটো অপশনতে আছে এটো সা আৰু তোমাৰ ইফালে যেটো লেড অক্সাইড আছে লেড অক্সাইডটো তোমাৰ কি হ'ব হালদিয়া অৰ্থাৎ সি টো 1 নম্বৰৰ লগত আহিব ইয়াতে সি 1 নম্বৰৰ লগত আছে গতিকে আমাৰ এটো কি হ'ব ডি নম্বৰ অপশনটোৱে কারেক্ট অপশন হ'ব বুজি পালানে এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত সোৱা 3 নম্বৰ কোৱেশ্চনত সোৱা pH স্কেলৰ মান অনুসৰি তলৰ কোনটো ঊৰ্ধ্বক্ৰম এটো pH ৰ ঊৰ্ধ্বক্ৰম হদিছে দেই তোমালোকে এটো অলপমান ভালদৰে যদি লক্ষ্য কৰা এটো তোমাৰ pH ৰ ঊৰ্ধ্বক্ৰম মানে pH ৰ মান কমৰ পৰা বেছি লৈ যাব লাগিব pH ৰ মান ইয়াতে কিন্তু তোমাৰ দ্ৰৱণীয়তা বা ঘাৰতা খুদা নাই ইয়াতে জাস্ট pH ৰ মান হদিছে তো এটো সব pH ৰ মান যেটো হাইড্ৰোক্লোৰিক এসিড হেতু তোমাৰ 1.2 হয় আৰু তোমাৰ যেটো ই আছে এটো এসিটিক এসিড যাক আমি ভিনেগাৰ বুলি কও
এইটোৰ pH মান হৈছে তোমাৰ 1.4 ৰ পৰা এইটো তোমাৰ 2 থাকে ইমানখিনি ৰেঞ্জ হয় আৰু যেটো ওয়াটাৰ আছে ওয়াটাৰৰ pH ভ্যালু হৈছে 7.4 ওয়াটাৰৰ pH 7.4 হয় আৰু সোডিয়াম হাইড্ৰক্সাইডৰ হৈছে তোমাৰ 14 সোডিয়াম হাইড্ৰক্সাইডৰ 14 হয় এটা এটো তোমাৰ এটা কি আছে ইনক্রিজিং অর্ডাৰত আছে গতিকে এটো আমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে সোডিয়াম কাৰ্বনেট এটা ক্ষাৰকীয় লৱণ ইয়াৰ উৎপত্তি হৈছে সোডিয়াম কাৰ্বনেট যেতিয়া ক্ষাৰকীয় লৱণ হয় ক্ষাৰক আমি কেতিয়া পাও ক্ষাৰক আমি তেতিয়াহে পাম যেতিয়া তোমাৰ ষ্ট্ৰং বেছৰ লগত তোমাৰ কি কৰিব উইক এসিড উইক এসিডে যেতিয়া ৰিঅ্যাকশন কৰিব তেতিয়া যেটো তোমাৰ সল্ট ফৰ্মেশন হ'ব সেই সল্টটো তোমাৰ কি হ'ব বেসিক ইন নেচাৰ হ'ব মানে হেটো বেস হ'ব বেসিক ইন নেচাৰ হ'ব তাৰ মানে ইয়াতে তোমাৰ ষ্ট্ৰং কি লাগিব বেস লাগিব অৰ্থাৎ তোমাৰ তীব্ৰ ক্ষাৰক লাগিব আৰু তোমাৰ মৃদু এসিড লাগিব তো তীব্ৰ ক্ষাৰক আৰু মৃদু এসিড এটো সি নম্বৰ অপশনত আছে দুৰ্বল এসিড আৰু শক্তিশালী ক্ষাৰক গতিকে আমাৰ এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব আৰু তোমাৰ ইয়াৰে যদি তুমি যেটো ফৰ্মেশনৰ যেটো কেমিক্যাল ৰিঅ্যাকশন আছে হেতু তুমি এনেকে লিখিব পাৰা এটা তোমাৰ কাৰ্বনিক এসিডৰ লগত কাৰ্বনিক এসিডে যদি সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি ৰিঅ্যাকশন কৰে তেতিয়া হলে তোমাৰ কি উৎপন্ন হয় সোডিয়াম কাৰ্বনেট আৰু ওয়াটাৰ ফৰ্মেশন হয় এতে এই যেটো কাৰ্বনিক এসিড আছে H2CO3 এটোৰ নাম হৈছে কাৰ্বনিক এসিড এটো হৈছে তোমাৰ উইক এসিড আৰু যেটো সোডিয়াম হাইড্ৰক্সাইড আছে এটো আটাইতকৈ স্ট্ৰংগেষ্ট এসিড বেস হয় এটো হৈছে স্ট্ৰংগাৰ বেস তো এটো উৎপন্ন হৈছে এতে তেতিয়া হলে যেহেতু তোমাৰ এটো স্ট্ৰং আছে গতিকে যেটো লৱণ উৎপন্ন হ'ব হেতু তোমাৰ কি হ'ব বেসিক ইন নেচাৰ হ'ব গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ এটো 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে তোমাৰ মিগধাই তাইৰ বান্ধৱী প্ৰিয়ংকাৰ জন্মদিনত উপহাৰ দিবলৈ কেক বনাইছে তাই তলৰ কোনটো অজৈব যৌগ ব্যৱহাৰ কৰিলে কেকটো ফুলি উঠিব এতে চোৱা কেক বনোৱাত তোমাৰ কি ব্যৱহাৰ কৰা হয় বেকিং সোডা আৰু বেকিং সোডাৰ ৰাসায়নিক সংকেত হৈছে NaHCO3 অৰ্থাৎ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট গতিকে এটো আমাৰ এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 6 নম্বৰটো ম্যাথছ দা ফলোইং দিছে চোৱা তোমালোকক যিবোৰ মই চেপ্টাৰ ওয়াইজ এমসিকিউ দিছিলো সেইবোৰ এমসিকিউ তেবোৰ অলৰেডি ডিসকাশন কৰা হৈছে হাফ ইয়াৰলি এক্সামিনেশনতো এনেকুৱা ধৰণৰ কোৱেশ্চন ডিসকাশন কৰা হৈছে হাফ ইয়াৰলিৰ বহুত কেইটা জিলাৰ মই কোৱেশ্চন পেপাৰ সলভ কৰি দিছো ইয়াৰ লগতে তোমালোকৰ যিবোৰ প্ৰি-বোৰ্ড এক্সামিনেশন হৈ আছে তো তোমালোকৰ সেইবোৰ কোৱেশ্চন পেপাৰ মই সলভ কৰি দি আছো ম্যাথছ আৰু সায়েন্স দুয়োটা ঠিক আছে লগতে এছামিছ আৰু সোশ্যাল সায়েন্সত দি আছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰা তেছ ব্ৰোমিন যেটো আছে ব্ৰোমিনটো কি হয় অধাতু হয় যেটো জলীয় অৱস্থাত থাকে গতিকে এটো তোমাৰ কি হ'ব 2 নম্বৰৰ লগত আহিব তাৰ পিছত আমি লাষ্টটো চাম চাবা এনেকা ট্ৰিকবোৰ ইউজ কৰিবা যাতে সময়টো ৰাহি হয় এটা সোডিয়াম আছে সোডিয়াম এটা কোমল ধাতু হয় নে কোমল ধাতু এটো তোমাৰ 3 নম্বৰৰ লগত আহিব এটো আহিব 3 নম্বৰৰ লগত তো এ আহিব 1 ৰ লগত A2 ৰ লগত আহিব না এটো 2 ৰ লগত আহিব A2 টো ক'ত আছে চোৱা এটোত নাই গতিকে এটো কাটি দিয়া এটো তো নাই গতিকে এটো তুমি কাটি দিয়া তো এই দুটা তো কেতিয়াও নহয় তাই এতিয়া চোৱা তোমাৰ এটো A2 ক'ত আছে ইয়াতেও আছে কিন্তু D এটা স্যার D3 এত আছে না তো D ইয়াতে আছে 1 গতিকে আমাৰ এটো ক্যান্সেল হৈ গল গতিকে আমাৰ B নম্বৰটো ৰৈ গল এটো B নম্বৰটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তোমালোকে এনেকে ম্যাথছ দা ফলোইং যিবোৰ কোৱেশ্চন আহিব এনেকে তোমালোকে সলভ আউট কৰিবা বহুত সময় ৰাহি হ'ব তো তোমাৰ এটো জলীয় ধাতু হয় আয়োডিন হৈছে ধাতব দুটি সম্পন্ন ধাতু তাৰ পিছত তোমাৰ এটো হৈছে অতি নমনীয় ধাতু আৰু সোডিয়াম হৈছে কোমল ধাতু গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 7 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে আয়নীয় যৌগৰ ক্ষেত্ৰত কোনবোৰ উক্তি শুদ্ধ এতে আয়নীয় যৌগ বুলি কৈছে যিবোৰ আয়নিক কম্পাউন্ড থাকে এতে আয়নিক কম্পাউন্ডৰ কথা কৈছে আয়নীয় যৌগ তো আয়নীয় যৌগবোৰে তোমাৰ কি কৰে ইলেক্ট্ৰনবোৰ স্থানান্তৰ কৰে ইলেক্ট্ৰন স্থানান্তৰ কৰাৰ কাৰণে তোমাৰ ইহতৰ কোনো আৰু এক্সট্ৰা আধাৰ নাথাকে আৰু ইহতৰ যেটো বন্ডিং হয় যেটো বন্ড হয় এটো বহুত ষ্ট্ৰং হয় আৰু সেই কাৰণে ইয়াৰে যেটো তোমাৰ বয়লিং পয়েন্ট আৰু তোমাৰ মেল্টিং পয়েন্ট দুটা তোমাৰ বহুত কি হয় বহুত ষ্ট্ৰং হয় আৰু সেই কাৰণে ইহতৰ মেল্টিং পয়েন্ট আৰু বয়লিং পয়েন্ট দুটা অতি উচ্চ হয় হাইলি মেল্টিং পয়েন্ট আৰু বয়লিং পয়েন্ট থাকে ইহতৰ এটা আমাৰ খুদিছে যে কোনটো শুদ্ধ হয় ইহত পেট্ৰলত দ্ৰৱণীয় এটো যিবোৰ আয়নীয় যৌগ আছে আয়নীয় যৌগবোৰ কেতিয়াও তোমাৰ যিবোৰ হাইড্ৰকাৰ্বনছ আছে হাইড্ৰকাৰ্বনত কেতিয়াও দ্ৰৱীভূত নহয় কিহৰ কাৰণে নহয় কাৰণ আয়নীয় যৌগবোৰৰ মাজৰ
আন্তঃআণৱিক আকৰ্ষণ বল অতি প্ৰবল হয়, সেইকাৰণে ইহঁতে হাইড্ৰকাৰ্বনৰ লগত কেতিয়াও ডিজলভ হ'ব নোৱাৰে। গতিকে এইটো আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট হয়, গতিকে এইটো আমাৰ নালাগে, আমাৰ লাগে শুদ্ধটো। ইয়াৰ পিছত কৈছে ইহঁতৰ অণুবোৰৰ মাজৰ আন্তঃআণৱিক বল অতি কম, এইটো নহয়, কাৰণ অতি বেছি থাকে। আৰু ইহঁতৰ দ্ৰৱণৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, এইটো কাৰেক্ট হয়। যিবোৰ তোমাৰ আয়নিক যৌগ আছে, উদাহৰণ হিচাপে তুমি ছডিয়াম ক্লৰাইড লোৱা। ছডিয়াম ক্লৰাইড এটা তোমাৰ কি হয়, লৱণ হয়। ই কিন্তু তোমাৰ গোটা অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে, কিন্তু যেতিয়া ই তোমাৰ পানীৰ লগত তুমি ডিজলভ কৰিবা, পানীৰ লগত এইটো যোৱাৰ লগে লগে তোমাৰ কি হ'ব, ছডিয়াম কেটায়ন আৰু ক্লৰিন এনায়ন এই দুয়োটা তোমাৰ কি হৈ যাব, ডিছ'চিয়েট হ'ব, অৰ্থাৎ এই দুয়োটা বিযোজিত হ'ব। বিযোজিত হোৱাৰ ফলত এইটো চোৱা ক্লৰিনৰ যিটো ঋণাত্মক আধান আছে, এই ঋণাত্মক আধানটো ইয়াৰ পৰা ছেপাৰেট হৈ যাব আৰু ইয়ে তোমাৰ কি কৰিব, বিদ্যুৎ পৰিবহনত সহায় কৰিব। তো আয়নীয় যৌগৰ গোটেইকেইটা ধৰ্মৰ বিষয়ে কৈ দিলোঁ তোমালোকক, মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰে অনলি চিটো কাৰেক্ট হ'ব, এইটো তোমাৰ চি নম্বৰ অপশ্যনত আছে, গতিকে চি নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 8 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো ৰাসায়নিক সমীকৰণ দগ্ধীকৰণৰ এটা উদাহৰণ। ইয়াতে চোৱা তোমাৰ দগ্ধীকৰণৰ কথা কৈছে, দগ্ধীকৰণ। তো যদি কেলচিনেশ্যন বুলি কয় বা দগ্ধীকৰণ বুলি কয়, তেতিয়াহ'লে তুমি সদায় এটা কথা মনত ৰাখিবা, ইয়াতে সদায় তোমাৰ কি আহিব, কাৰ্বনেট আকৰ আহিব, কাৰ্বনেট। আৰু যদি তোমাৰ আৰু দগ্ধীকৰণ আৰু এটা আছে তোমাৰ তাপজাৰণ, ৰষ্টিং। আৰু যদি তোমাৰ তাপজাৰণৰ কথা কয়, তেতিয়াহ'লে সদায় তোমাৰ কি আহিব, ছালফাইডৰ আকৰ আহিব, ঠিক আছে। তো কাৰ্বনেট হ'লে তোমাৰ কেলচিনেশ্যন হ'ব, অৰ্থাৎ তোমাৰ এইটো দগ্ধীকৰণ হ'ব। আৰু যদি ছালফাইড আকৰ আহে, তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব, তাপজাৰণ হ'ব। যেনেকুৱা এইটো চোৱা, এইটো তোমাৰ তাপজাৰণৰ উদাহৰণ হয়, কিন্তু আমাৰ লাগে দগ্ধীকৰণৰ, গতিকে ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে তাপজাৰণ আৰু দগ্ধীকৰণৰ ডেফিনেশ্যন দুটা মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ এইটো চোৱা মাৰ্কিউৰিক, এইটো চিনাবাৰ AgS, এইটো মাৰ্কিউৰি বুলি কয়, এইটো বহুতেই ইম্পৰ্টেণ্ট এটা ইকুৱেশ্যন হয়, তোমালোকে এইটো মনত ৰাখিবা। ইয়াৰ পিছত তোমাৰ এ নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 9 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, কোনটো হাইড্ৰকাৰ্বন অসংপৃক্ত হ'লে তোমাৰ হয় তোমাৰ কি আহিব, ডাবল বন্ড আহিব, নহ'লে তোমাৰ কি আহিব, ট্ৰিপল বন্ড আহিব। আৰু ছিংগল বন্ড থাকিলে সেইটোক আমি এলকেন বুলি কওঁ। আৰু এলকেন যৌগবোৰ সদায় তোমাৰ সংপৃক্ত হয়। আৰু এইকেইটা হৈছে তোমাৰ যদি ডাবল বন্ড থাকে, সেইটোক আমি এলকিন বুলি কওঁ, এলকিন। আৰু যদি ট্ৰাইপল বন্ড থাকে, তেতিয়াহ'লে সেইটোক আমি এলকাইন বুলি কওঁ, ঠিক আছে। এইটো এলকাইন বুলি কোৱা হয়। আৰু এলকাইনবোৰ তোমাৰ 3টা বন্ধনীযুক্ত, এলকিনবোৰ 2টা বন্ধনীযুক্ত, আৰু এলকেনবোৰ হৈছে ছিংগল বন্ডযুক্ত। তো এলকিন হ'লে এইটো হ'ব সংপৃক্ত, আৰু এই দুটা হ'লে হ'ব তোমাৰ অসংপৃক্ত। তেতিয়া তুমি চোৱা ডাবল বন্ড আৰু ট্ৰাইপল বন্ড ক'ত আছে, এইটো ডাবল বন্ড আছে, গতিকে এইটো হ'ব। ইয়াতে ট্ৰাইপল বন্ড আছে, গতিকে এইটো হ'ব। অৰ্থাৎ এ আৰু বি আমাৰ কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা, এইবোৰ সকলো নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চাইছা, তেতিয়াহ'লে গমেই পাইছা। তলৰ কোনবোৰ সমগণীয় শ্ৰেণীৰ, এতিয়া চোৱা সমগণীয়ৰ কথা কৈছে। মই সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্যবোৰ তোমালোকক কৈ দিছোঁ। চোৱা, সমগণীয় শ্ৰেণী তোমাৰ তেতিয়াহে কোৱা হ'ব যেতিয়া তোমাৰ সেম ফাংচনেল গ্ৰুপ থাকিব, ঠিক আছে। সেম ফাংচনেল গ্ৰুপ মানে একে কাৰ্যকৰীমূলক থাকিব লাগিব। তোমালোকে এইবোৰ স্ক্ৰীনশ্বট মাৰিবা, নহ'লে মোৰ লগে লগে পইণ্ট আউট কৰা। সেম ফাংচনেল গ্ৰুপ থাকিব। তাৰপিছত তোমাৰ CH2 ফাংচনেলৰ তোমাৰ কি থাকিব, ইয়াতে তোমাৰ ডিফাৰেঞ্চ থাকিব দুটা। তোমাৰ চিৰিয়েল যদি কোনো দুটা তোমাৰ হাইড্ৰকাৰ্বন আহে, তেতিয়াহ'লে ইহঁতৰ মাজত তোমাৰ CH2 ফাংচনেল গ্ৰুপৰ ডিফাৰেঞ্চ থাকিব, অৰ্থাৎ এটা কাৰ্বন থাকিব আৰু তোমাৰ দুটা হাইড্ৰজেনৰ ডিফাৰেঞ্চ থাকিবই থাকিব। আৰু 3 নম্বৰত হৈছে ইহঁত তোমাৰ যিকোনো এটাৰে হ'ব, হয় এলকেনৰ হ'ব, ঠিক আছে, হয় এলকেন হ'ব, নহ'লে এলকিন হ'ব, নহ'লে এলকাইন হ'ব। যিকোনো এটাৰ অন্তৰ্ভুক্ত হ'ব, এটা আণৱিক ভৰৰ অন্তৰ্ভুক্ত হ'ব, যিকোনো এটাৰ। তো তোমাৰ ইয়াতে তোমাৰ এলকেনো হ'ব পাৰে, এলকিনো হ'ব পাৰে, বা এলকাইনো হ'ব পাৰে। আৰু তোমাৰ 4 নম্বৰ পইণ্টটো মনত ৰাখিবা, ইহঁতৰ যিটো আণৱিক ভৰ, অৰ্থাৎ তোমাৰ এটমিক মাছ বা মলিকুলাৰ মাছ যিটো আছে, সেইটোত তোমাৰ ডিফাৰেঞ্চ কিমান থাকিব, 14 থাকিব, 14 এটমিক মাছ ইউনিট থাকিব। ইয়াতে তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা কেনেকৈ আণৱিক ভৰ ওলোৱা হয়। ইয়াতে কাৰ্বনৰ ভৰ হৈছে 12 আৰু হাইড্ৰজেনৰ ভৰ হৈছে 1, কিন্তু হাইড্ৰজেন আছে 2টা, সেইকাৰণে 2ৰে মাল্টিপ্লাই হ'ব, অৰ্থাৎ এইটো হ'ব 12 + 2 = কি হ'ব, এইটো 14 হ'ব। তোমালোকে এই 4টা পইণ্ট মনত ৰাখিলে সমগণীয় শ্ৰেণীৰ যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা। ইয়াতে চোৱা এ নম্বৰটোত তোমাৰ ইয়াতে চোৱা কাৰ্যকৰীমূলক OH আছে, মানে এইটো এলকহল গ্ৰুপ হয়, এইটোতো ঠিক আছে। তাৰপিছত তুমি কাৰ্বন চোৱা, ইয়াতে তোমাৰ কাৰ্বন আছে এটা, ইয়াতে আছে তোমাৰ 2টা, অৰ্থাৎ ইয়াৰে ডিফাৰেঞ্চ কিমান হ'ল, 1 হ'ল, তো এইটো বৰাবৰ আছে। ইয়াতে আছে 2টা কাৰ্বন, ইয়াতে আছে 3টা কাৰ্বন, তো ইয়াতেও তোমাৰ 1 ডিফাৰেঞ্চ আছে, গতিকে এইটো আমাৰ মিলিছে। তাৰপিছত তুমি চোৱা
হাইড্রোজেন কেইটা আছে ইয়াতে আছে 3টা ইয়াতে আছে তোমাৰ 5টা আৰু ইয়াতে আছে 7টা তেতে হাইড্রোজেনৰ ডিফারেন্স দুটা আছে গতিকে এ নম্বৰটো হ'ব ঠিক আছে বি নম্বৰটো চোৱা এতিয়া কাৰ্বন এটা আছে কাৰ্বন আছে দুটা ইয়াতে আছে 3টা তো কাৰ্বনটো তোমাৰ ডিফারেন্স 1 আছে তো এটো মিলিছে এটা হাইড্রোজেন চোৱা হাইড্রোজেন আছে 4টা ইয়াতে আছে 5টা তেতে ডিফারেন্স হল 1 কিন্তু হ'ব লাগে 2 গতিকে আমাৰ এটো নহব বি নম্বৰটো নহব বুজি পালানে সি নম্বৰটো চোৱা ইয়াতে কাৰ্বন আছে 3টা ইয়াতে আছে 4টা তো 1 ডিফারেন্স আছে ইয়াতে আছে 5টা 1 ডিফারেন্স আছে এটা হাইড্রোজেন লক্ষ্য কৰা ইয়াতে আছে 6টা আৰু ইয়াতে আছে 8টা ইয়াতে আছে 10টা গতিকে হাইড্রোজেনৰ তোমাৰ দুটা ডিফারেন্স আছে গতিকে সি নম্বৰটো হ'ব এ আৰু সি আমি দুটা পালো আৰু ডি নম্বৰ চোৱা ইয়াতে আছে দুটা ইয়াতে আছে 3টা ইয়াতে আছে 4টা 1 ডিফারেন্স আছে এটো ঠিক আছে হাইড্রোজেন চোৱা ইয়াতে আছে দুটা ইয়াতে আছে 3টা এটো চোৱা মাত্ৰ এটা ডিফারেন্স আছে এটা নহলে নহব দুটা হাইড্রোজেনৰ ডিফারেন্স থাকিব লাগিব গতিকে এটো নহব অৰ্থাৎ আমি কোনটো পালো ইয়াৰ তোমাৰ এ নম্বৰ আৰু সি নম্বৰ পালো অৰ্থাৎ এটো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনত কি কৈছে মোলৰ পাৰমাণবিক সংখ্যাৰ ক্ষেত্ৰতলৰ কোনটো সঠিক অধক্ৰম মানে তোমাৰ কি কৰিব লাগিব আমি বিগাৰৰ পৰা স্মললৈ যাব লাগিব হয়নে বিগাৰ টু স্মলাৰ আৰু কোনটোৰ ক্ষেত্ৰত যাব লাগিব আমাৰ এটমিক মাস এটমিক নাম্বাৰৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ পাৰমাণবিক সংখ্যাৰ ওপৰত ভিত্তি কৰি ইয়াতে তোমাৰ যিকেটা মৌল দিয়া আছে তোমাৰ চোৱা তোমালোকে কিন্তু মিনিমাম 30টা মৌল মুখস্থ কৰিব লাগিব সিৰিয়ালি ক্লোৰিনৰ হৈছে 17 এলুমিনিয়ামৰ হৈছে 13 সিলিকনৰ 14 নিয়নৰ 10 হয় আৰু তোমাৰ মেগনেছিয়ামৰ হৈছে 12 এতিয়া তুমি এইকেইটা খুজোৱা কোনটো প্ৰথমত আহিব ডিক্ৰিজিং অৰ্ডাৰত লিখিবলৈ দিছে যেহেতু গতিকে ফাৰ্ষ্টত আহিব ক্লোৰিন তাৰ পিছত আহিব কোন তাৰ পিছত আহিব তোমাৰ এলুমিনিয়াম সিলিকন আহিব হয় তাৰ পিছত সিলিকন আহিব তাৰ পিছত আহিব তোমাৰ এলুমিনিয়াম তাৰ পিছত আহিব মেগনেছিয়াম আৰু একেবাৰে লাষ্টত আহিব নিয়ন গতিকে এটো স্যার ডি নম্বৰ অপশনটো মিলি আছে ডি নম্বৰ অপশন হলিবি কারেক্ট অপশন এটাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো কি কৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত কোন কেইটা শুদ্ধ তে যিকেইটা কারেক্ট হয় সেইকেইটা আমি লিখিব লাগে আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তো এটা বৰ্গ আছে 18টা এটা তোমাৰ কারেক্ট হয় পৰ্যায়টাত বাওফালৰ পৰা সোফাললৈ গলে পাৰমাণবিক ব্যাসাৰ্ধ কমে বাঢ়ে বুলি দিয়া আছে গতিকে এটা আমাৰ ইনকারেক্ট হ'ব কাৰণ তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ বাওফালৰ পৰা সোফাললৈ গলে সদায় পাৰমাণবিক ব্যাসাৰ্ধটো কমি আহে কমে কিহৰ কাৰণে জানানে এই কাৰণে কমে কাৰণ তোমাৰ সিহঁতৰ আজিটো কাৰ্যকৰী নিউক্লিয় আধান হেতু তোমাৰ বাঢ়ি যায় কাৰ্যকৰী নিউক্লিয় আধান বাঢ়িলে নিউক্লিয়াছ আৰু তোমাৰ যিটো কাৰ্যকৰী নিউক্লিয় আধান থাকে ইহঁতৰ মাজৰ আকৰ্ষণ বলটো ইনক্ৰিজ হয় আকৰ্ষণ বল ইনক্ৰিজ হোৱাৰ লগে লগে ইহঁতৰ যিটো ডায়ামিটাৰ থাকে হেতু কমি যায় ঠিক আছে গতিকে আমাৰ বি নম্বৰটো ইনকাৰেক্ট হ'ব তো বৰ্গ এটাৰ তললৈ গলে মৌলৰ ধাতৱীয় ধৰ্ম কমে এটো ইনকাৰেক্ট হয় বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে ধাতৱীয় ধৰ্মটো বাঢ়ি যায় ধাতৱীয় ধৰ্ম বাঢ়ি কিহৰ কাৰণে কাৰণ নতুন কক্ষ এটা আৰম্ভ হয় নতুন কক্ষ এটা আৰম্ভ হলে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয় আধানৰ মাজৰ আকৰ্ষণ শক্তিটো কমে ফলত ইয়াৰ পৰা সহজ আমি ইলেক্ট্ৰনবোৰ মানে এৰুৱাব পাৰো গতিকে ধাতৱীয় ধৰ্মটো বাঢ়ে কিন্তু ইয়াতে গৈছে কমে গতিকে এটো আমাৰ ইনকাৰেক্ট হ'ব তো ইয়াতে এ বি সি তিনিটা দিছিল তো আমি মাত্ৰ এটাহে কারেক্ট পাইছো যেটো এ নম্বৰ তো কেৱল এ টো কারেক্ট হ'ব ইয়াৰে এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে জীৱাই কোনটো খাদ্য সংগ্ৰহৰ কৌশলত আন জীৱিত প্ৰাণীৰ অনিষ্ট সাধন নোহোৱাকৈ সম্পন্ন কৰে এতে চোৱা কি কৈছে নিজে খাদ্য খাব বেলেগৰ পৰা কিন্তু কাকো কি নকৰে তোমাৰ ক্ষতি নকৰে তো এনেকুৱা যেটো প্ৰসেস হেতুক আমি সহজীৱী বুলি কওঁ এটো বহুতে তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু তোমালোকে লয়াৰ ক্লাছতে এইবোৰ পঢ়ি আহিছা 6 7 ত ঠিক আছে এটো সহজীৱী বুলি কয় তো ইয়াৰে তোমাৰ কি হ'ব অনলি বি কারেক্ট অপশন হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এটাৰ পিছত তোমাৰ 14 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যদি লালুটিত এমাইলেজৰ পৰিমাণ অতিমাত্ৰা কমি যায় তেন্তে মুখ্য খবৰৰ তলৰ কোনটো ঘটনা প্ৰভাৱিত হ'ব চল এমাইলেজৰ কাম কি এমাইলেজৰ কাম হৈছে তোমাৰ স্টাৰ্চ অফ তোমাৰ গ্লুকোজলৈ কনভার্ট করা স্টার্চ অফ গ্লুকোজলৈ কনভার্ট কৰে এটা তোমাৰ যদি এটো যদি না থাকে এমএলএ যদি না থাকে তেতিয়ালে সেই কামটো নহব অৰ্থাৎ তোমাৰ এটো ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব শৰ্কৰাসমূহ গ্লুকোজলৈ ৰূপান্তৰ নহব এটো কারেক্ট অপশন হ'ব 15 নম্বৰ কোৱেশ্চনটো চোৱা এতে সখনত গেছৰ আদান প্ৰদান সংঘটিত হয় ক'ত হয় ৰেসপিৰেশন এটো ক'ত টেক্স প্লেস হয় ৰেসপিৰেশনটো ক'ত হয় এটো সদায় এটো এলভিলি অফ লাংছত হয় হাওফাওত বায়ুকোপত সংঘটিত হয় 16 নম্বৰ চোৱা আমাৰ দেহৰ পৰা মূত্ৰ নিষ্কাশন হোৱা সঠিক পথটো কি এনেকুৱা যিবোৰ তোমাৰ সিকোয়েন্স বেসড কোৱেশ্চন আছে এই সিকোয়েন্স বেসড কোৱেশ্চনটো তুমি যদি মনত ৰাখিব বিচাৰা তোমাৰ গোটেইখিনি মনত ৰাখাৰ কোনো দৰকাৰ নাই তুমি দুটা বা তিনিটা মনত ৰাখা তোমাৰ বাকিখিনি অটোমেটিক্যালি মিলি যাব ঠিক আছে
তো ইয়াতে চোৱা তোমাৰ যেহেতু আমাৰ মূত্ৰনিষ্কাখন কৈছে তো মূত্ৰনিষ্কাখনৰ প্ৰথম আহিব তোমাৰ কি কিডনি ঠিক আছে তাৰপিছত আহিব ইউৰেটাৰ তাৰপিছত আহিব তোমাৰ ব্লাডাৰ আহিব ইউৰিনাৰী যেটো ব্লাডাৰ আছে আৰু তাৰপিছত আহিব তোমাৰ কি ইউৰেথ্ৰা গতিকে তোমাৰ এইটোৰ লগত কোনটো কোনটো মিলি আছে তুমি চোৱা তুমি যদি এই দুটা যদি মনত ৰাখা না তেতিয়াহ'লে তোমাৰ বাকিখিনি হৈ যায় বিশেষকৈ তোমাৰ এই দুটা তোমাৰ চেঞ্জ হোৱাটো দেখা যায় ঠিক আছে কিন্তু এনেকুৱা নহয় যে এই দুটা কিটো চেঞ্জ নহয় কেতিয়াবা হ'ব পাৰে তো তোমাৰ প্ৰথমত ইউৰেটাৰৰ পিছত তোমাৰ ব্লাডাৰ আহিব এই কথাটো মনত ৰাখা তেটো চোৱা ইউৰেটাৰৰ পিছত ব্লাডাৰ আহিছে গতিকে এইটো আমাৰ সি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে কৈছে থাইৰক্সিনৰ হৰমনৰ তলৰ কোনটো অশুদ্ধ হয় হেতু আমাৰ লাগে থাইৰক্সিনৰ ক্ষেত্ৰত কৈছে এটো চোৱা প্ৰথম চোৱা থাইৰক্সিন যেটো তোমাৰ হৰমন আছে হেতু তোমাৰ থাইৰয়েড গ্ৰন্থি নিহৰণ কৰে আৰু থাইৰয়েড গ্ৰন্থিয়ে তোমাৰ থাইৰক্সিন হৰমন নিহৰণৰ কাৰণে তোমাৰ কিহৰ দৰকাৰ হয় আয়োডিনৰ অভাৱ হয় আৰু আয়োডিনৰ অভাৱ হলে আমাৰ কি বেমাৰ হয় গৰল বেমাৰ হয় বা গয়টৰ ৰোগ হয় তুমি তিনিটা কথা মনত ৰাখা থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয় কাৰেক্ট হয় থাইৰক্সিন হৰমন নিহৰণ হলে মধুমেহ হয় হ'ব লাগিছিল গৰল কিন্তু ইয়াতে দিছে মধুমেহ ডায়াবেটিস হয় ইনসুলিনৰ অভাৱত এইটো মনত ৰাখা ডায়াবেটিস ইনসুলিনৰ অভাৱত হয় আৰু ইনসুলিন তোমাৰ কোনে নিহৰণ কৰে পেনক্ৰিয়াছ অৰ্থাৎ অগ্নাশয় হয় ঠিক আছে মনত ৰাখা অধিবৃক্ক মানে এড্ৰিনেল গ্ৰন্থি এটো তুমি মনত ৰাখিবা অধিবৃক্ক মানে তোমাৰ যেটো এড্ৰিনেল গ্ৰন্থি আছে সেই এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ কি নিহৰণ কৰে এড্ৰিনেল গ্ৰন্থিয়ে তোমাৰ এড্ৰিনেলিন হৰমন নিহৰণ কৰে কিন্তু ইয়াতে কৈছে তোমাৰ থাইৰক্সিন হৰমনৰ কথা গতিকে আমাৰ এইটো ইনকাৰেক্ট হয় গতিকে আমি কোনটো কাৰেক্ট পালো ইয়াৰে আমাৰ এ নম্বৰটো কাৰেক্ট পালো তো ইয়াৰে তোমাৰ কোনটো অপশ্যন হ'ব এ নম্বৰটো থাইৰক্সিন হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয় থাইৰক্সিনৰ হবত মত এইটো ইনকাৰেক্ট হয় গতিকে অনলি এ হ'ব গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 17 এ নম্বৰ অপশ্যন উইল বি কাৰেক্ট অপশ্যন বুজি পাইছানে ইয়াৰ পিছত চোৱা আচ্ছা ইহাতে অশুদ্ধ বুলি কৈছে চোন এটো অশুদ্ধ বুলি কৈছে তো অশুদ্ধ হলে তোমাৰ বি আৰু সি হ'ব বি আৰু সি অশুদ্ধ বুলি কৈছে সৰি দে এইখিনিৰ কাৰণে এটো অশুদ্ধ বুলি কৈছে তো অশুদ্ধ হলে তোমাৰ এটো তো শুদ্ধ হয় তো বি আৰু সি হ'ব তো এটো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে তলৰ কোনটো এটা অনুচ্ছিক ক্ৰিয়াৰ উদাহৰণ নহয় অনুচ্ছিক ক্ৰিয়া মানে যিবোৰ আমি কন্ট্ৰোল কৰিব মানে নোৱাৰো হেবুৰক অনুচ্ছিক বুলি কয় কিন্তু এটা নহয় বুলি কৈছে তাৰ মানে এটা আমাৰ কি ঐচ্ছিক ক্ৰিয়াৰ কথা কৈছে তো সুবুৱাটো হৈছে আমাৰ ঐচ্ছিক ক্ৰিয়া এটো অনুচ্ছিক ক্ৰিয়া নহয় তো এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 19 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনবোৰ একলিংগী ফুলৰ উদাহৰণ এটা চা খৰিহটো হৈছে তোমাৰ উভয়লিংগী এটো বাইসেক্সুৱেল হয় আৰু ৰঙালাও নাৰিকল আৰু তৰমুজ তিনিওটা তোমাৰ কি হয় একলিংগী হয় অৰ্থাৎ ইউনিসেক্সুৱেল হয় অর্থাৎ এবিসি কারেক্ট হবো এর বি নম্বর অপশনটো কারেক্ট অপশন হয় 20 নম্বর সা তলর কোন কেটা হুক রাখার কাম নহয় হুক রাখার কাম হচ্ছে টেস্টোস্টেরন নিহরণ করা শুক্রাণু উৎপাদন করা তো এইকেটা হচ্ছে কাম কিন্তু ইয়াতে কৈছে কাম নহয় গতিকে এস্ট্রোজেন নিহরণ করা কাম হচ্ছে ডিম্বাশয়ৰ আৰু প্লেসেন্টাৰ বিভাগৰ এটো কাম হৈছে তোমাৰ শৰীৰৰ গতিকে এটো বি আৰু সি কারেক্ট হবো এর সি নম্বৰ অপশনটো কারেক্ট অপশন হবো এর পিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো চোৱা কপাৰটি সংস্থাপন করা হয় কপারটি কোড সংস্থাপন করা হয় গর্ভাশয়ত সংস্থাপন করা হয় এই নম্বর অপশনটো কারেক্ট অপশন হয় 22 নম্বৰ কোৱেশ্চন কি হৈছে সা ঘূৰণীয়া সেউজীয়া বীজযুক্ত মটৰ গছ আৰ আৰ ওয়াই ওয়াই আৰু হুতৰা হালধীয়া বীজযুক্ত মটৰ মাছ স্মল আৰ কেপিটেল আৰ মাজত নিষেচনৰ ফলত এটো প্ৰথম আৱৰ্ত জনচোৱা এটা তোমাৰ F1 জেনাৰেশনৰ কথা কৈছে লক্ষণটো কি হ'ব এটো ঘূৰণীয়া আৰু হালধীয়া হ'ব এটা তোমাৰ মেন্ডেলৰ যেটো দ্বিসংকৰণ পৰীক্ষা আছে হেতু যেটো তোমাৰ F1 জেনাৰেশনৰ ফলাফল এটো গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কৈছে তোমাৰ তলৰ কোনবোৰ সমসংস্থ অংগৰ উদাহৰণ হয় এটা কৈছে তোমাৰ সমসংস্থৰ কথা কৈছে তো সমসংস্থ যদি হয় তেতিয়া হলে তোমাৰ কি হ'ব এতে তোমাৰ উৎপত্তি স্থান আৰু দেখাতে কি হ'ব লাগিব কিন্তু কাম বেলেগ হ'ব লাগিব বাদুলিৰ ডেউকা আৰু ফৰিঙৰ বাখি দুটা উৰা কামত ইউজ কৰা হয় গতিকে এটো সমবৃত্তিক হ'ব এটো সমসংস্থ নহয় ঠিক আছে কামবোৰ একে হলে হেবুৰক সমবৃত্তিক বুলি কয় আৰু যদি কাম একে নহয় গঠনবোৰ একে হয় হেতু সমসংস্থ বুলি কয় মিঠা আলু আৰু আলু এটো চা মিঠা আলুৰ কথা কৈছে আৰু আলুৰ কথা কৈছে এটো এটা তোমাৰ কি হয় সমবৃত্তিক অংগ হয়
কাৰণ তোমাৰ যেটো মিঠা আলু আছে সেই মিঠা আলুটো হৈছে তোমাৰ শিপাৰ পৰিৱৰ্তন আৰু যেটো মিঠা আলুটো ইফালে আছে মিঠা আলুটো শিপাৰ পৰিৱৰ্তন আৰু আলুটো হৈছে তোমাৰ কাণ্ডৰ পৰিৱৰ্তন গতিকে এই দুটা নহব এটো নেমুৰ কাইট আৰু তিয়হ গছৰ আকৰ্ষ এটো চা এতে কৈছে তোমাৰ নেমু গছৰ কাইট আৰু তিয়হৰ আকৰ্ষ এই দুটাৰ তোমাৰ উৎপত্তি স্থান একে হয় কিন্তু ইহঁতৰ কাম বেলেগ বেলেগ চা নেমু গছৰ কাইট কিহৰ কাৰণে হয় যাতে তোমাৰ শত্ৰুৰ পৰা ৰক্ষা পাব পাৰে সেই কাৰণে তোমাৰ কাইট হয় আৰু যেটো আকৰ্ষ আছে আকৰ্ষই তোমাক কি কৰে এটো বগাই যোৱাত সহায় কৰে এনেকৈ বগাই যোৱাত কি কৰে সহায় কৰে গতিকে এটো হ'ব আৰু জেঠিৰ আগঠেং আৰু শহাপহুৰ আগঠেং এটো হ'ব কাৰণ এই দুটাৰ তোমাৰ কি হ'ব গঠন একে হ'ব আৰু কাম দুটাৰ তোমাৰ কি হ'ব বেলেগ বেলেগ হ'ব ঠিক আছে জেঠিৰ আগঠেঙৰ যি কাম আৰু শহাপহুৰ আগঠেঙৰ হেতু একে নহয় কাম গতিকে আমাৰ সি আৰু ডি শুদ্ধ উত্তৰ হ'ব এটো সি নম্বৰ অপচন উইল বি কাৰেক্ট অপচন এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 24 নম্বৰ কোৱেশ্চনত কি হৈছে তলৰ কোনবোৰ গুৰ পিতৃ-মাতৃৰ পৰা অতি সন্ততিলৈ নিজ জিন মাধ্যমেৰে প্ৰবাহিত নহয় জিনৰ মাধ্যমেৰে প্ৰবাহিত নহয় তাৰ মানে কোনটো তোমাৰ আৰ্জিত চৰিত্ৰ হয় এটো কৈছে আৰ্জিত চৰিত্ৰ তো যিবোৰ আৰ্জিত চৰিত্ৰ সেইবোৰ কিতে বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয় আৰু যিবোৰ তোমাৰ বংশগত চৰিত্ৰ থাকে সেইবোৰহে তোমাৰ জিনৰ দ্বাৰা অৰ্থাৎ বংশানুগতিভাৱে প্ৰবাহিত হয় তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব হাতুৰা বিদ্যা এটো চা পেৰেন্টছে যদি হাতুৰিব পাৰে ল'ৰা ছোৱালী হাতুৰিব নোৱাৰিবও পাৰে এটো তোমাৰ কেতিয়াও কি নহয় জেনেটিক্যালি এটো তোমাৰ কি নহয় ট্ৰান্সফাৰ নহয় গতিকে এটা সি নম্বৰ অপচনটো কাৰেক্ট হ'ব এটো বি নম্বৰ অপচনটো কাৰেক্ট অনলি সি এর পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 25 নম্বৰ কোৱেশ্চন গাড়ীৰ পিছলৈ চোৱা দাপোনৰ বিবৰ্তনৰ মান এটো সদায় তোমাৰ একতকৈ কম হয় এতে একতকৈ কম কি হয় জানানে কাৰণ তোমাৰ গাড়ীৰ পিছলৈ চোৱা দাপোনটো সদায় উত্তল দাপোন হয় আৰু উত্তল দাপোনে সদায় তোমাৰ সৰু প্ৰতিবিম্ব গঠন কৰে যেহেতু তোমাৰ প্ৰতিবিম্বটো সৰু হয় গতিকে ইয়াৰে তোমাৰ ম্যাগনিফিকেশনটো সদায় তোমাৰ কি হ'ব একতকৈ সৰু হ'ব বুজি পালানে গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত তোমাৰ 26 নম্বৰ কোৱেশ্চন আপতন কোণৰ মানতকৈ প্ৰতিহৰণ কোণৰ মান বেছি হ'ব যেতিয়া পোহৰ ৰশ্মি প্ৰৱেশ কৰে এটা আপতন কোণ প্ৰতিহৰণ কোণতকৈ বেছি হ'ব লাগিব কেতিয়া বেছি হ'ব আপতন কোণৰ মান তেতিয়াহে বেছি হ'ব যেতিয়া তোমাৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত পোহৰ প্ৰৱেশ কৰিব ঘনতৰৰ পৰা লঘুতৰ মাধ্যমত পোহৰ যাব লাগিব তেতিয়াহে তোমাৰ কি হ'ব আপতন কোণটো প্ৰতিহৰণ কোণতকৈ ডাঙৰ হ'ব আৰু যদি তোমাৰ লঘুতৰ মাধ্যমৰ পৰা যদি ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া হলে তোমাৰ আপতন কোণ প্ৰতিহৰণ কোণতকৈ সৰু হ'ব গতিকে ইয়াৰে ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব কাৰণ এতে তোমাৰ কাচ হৈছে তুলনামূলকভাৱে বাহিৰকৈ তোমাৰ কি হয় ঘনতৰ মাধ্যম হয় আৰু ঘনতৰ মাধ্যম আৰু তোমাৰ বায়ু হৈছে তোমাৰ কি লঘু মাধ্যম ঠিক আছে গতিকে ইয়াৰে ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত তোমাৰ এটা চা 27 নম্বৰ টৰ্চ লাইট বা গাড়ীৰ হেডলাইটত বাল্বটো ৰখা হয় ক'ত ৰখা হ'ব যেটো আমাৰ টৰ্চ লাইট আছে তোমালোকে যেটো আমাৰ এনে অবতল দাপোন আছিল তো ইয়াতে তোমাৰ সি ইয়াতে তোমাৰ এফ যদি আমি সিত যদি ৰাখিছো বা তোমাৰ যদি অসীমত ৰাখো তেতিয়াহলে এনেকৈ গৈ ফোকাসত যায় এটো হৈছে ফোকাস এনেকৈ এটো ফোকাসত মিলিত হয় হয়নে মানে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি সদায় ফোকাসত মিলিত হয় এতিয়া যদি আমি ইয়াৰ উল্টাকে ৰাখো মানে যদি আমি ফোকাসত যদি ৰাখো তেতিয়া হলে এই ফোকাসৰ পৰা ৰাখিলে তোমাৰ এটো যেতিয়া এটো দাপোনত পৰিব তেতিয়া এটো সদায় তোমাৰ কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হ'ব বুজি পাইছানে মুখ্য অক্ষৰ সমান্তৰালকৈ এটো কি হ'ব প্ৰতিফলিত হ'ব আৰু গতিকে এটো আমি কোত ৰাখিম এটো ফোকাসত ৰাখিম এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 28 নম্বৰ কোৱেশ্চনটো 28 নম্বৰ কোৱেশ্চনত কি কৈছে চকুৰ ভিতৰত ধুমুৱা পোহৰ পাৰ হৈ যোৱা চকুৰ অংশটোৰ সঠিক ক্ৰমটো হৈছে চকুৰ ভিতৰত আমাৰ কেনেকৈ পোহৰ হ'ব প্ৰথমত কৰ্নিয়া তাৰপিছত চকুৰ মণি তাৰপিছত লেন্স তাৰপিছত ৰেটিনা এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ৰাতি তৰাবোৰ তিৰবিৰাই থকা যেন লাগে এতে সব যেটো তোমাৰ তৰাৰ তিৰবিৰণী এটো হৈছে তোমাৰ বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে হয় বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে মানে তোমাৰ যেটো তৰাৰ যেটো পোহৰ এটো তোমাৰ বিভিন্ন মাধ্যমত আৰু বিভিন্ন প্ৰতিহৰণাংকযুক্ত মাধ্যমৰ মাজেৰে পাৰ হ'ব লাগে সেই কাৰণে তোমাৰ তিৰবিৰাই থকা যেন লাগে এটা তোমাৰ কি হ'ব এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তৰাৰ পোহৰ বেলেগ বেলেগ মাধ্যমত গতি কৰে তাৰপিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে এটা বৰ্তনীত এআই পৰিবাহী এডালৰ দৈৰ্ঘ্য 20 মিটাৰ আৰু ব্যাসাৰ্ধ হৈছে 2 মিলিমিটাৰ বৰ্তনীটোৰ ৰোধ কমাবলৈ আমি কোন কেইটা উপায় অৱলম্বন কৰিম ইয়াতে যেহেতু ৰোধৰ কথা কৈছে ৰোধ এনেকুৱা এটা বৈশিষ্ট্য যেটো বৈশিষ্ট্য তোমাৰ প্ৰবাহৰ মান কি কৰে কমাই দিয়ে গতিকে ইয়াতে আমাৰ ৰোধ কমাব লাগিব মানে আমাৰ তোমাৰ কি কৰিব লাগিব যেটো তোমাৰ পৰিবাহীৰ যেটো ব্যাসাৰ্ধ আছে হেতু আমি বৃদ্ধি কৰিব লাগিব কাৰণ ব্যাসাৰ্ধ বৃদ্ধি কৰিলে তোমাৰ হেতু কি হ'ব ক্ষেত্ৰফল বেছি হ'ব ক্ষেত্ৰফল বেছি হলে তোমাৰ প্ৰবাহৰ মান বেছি যাব ৰোধৰ মান কমি যাব ঠিক আছে
আৰু তোমাৰ এটা আমি কি কৰিম নিকেলৰ তাৰ ব্যৱহাৰ কৰিম কাৰণ তোমাৰ নিকেলৰ ৰোধ বহুত কম হয় আৰু ৰোধ কম হলে তোমাৰ প্ৰবাহৰ মান কি যায় বেছি যায় হয়নে ৰোধ কম হলে প্ৰবাহৰ মান বেছি যায় আৰু এটা আমি পাইছিলো R proportional to 1 কি হয় I হয় অৰ্থাৎ তোমাৰ ৰোধ হৈছে প্ৰবাহৰ ব্যস্তানুপাত এটা মনত ৰাখিবা ওমৰ সূত্ৰ হয় ওমৰ সূত্ৰটো তোমালোকে কেনেকৈ পোৱা নাই তোমালোকে পাইছা V proportional to I মানে তোমাৰ ইয়াতে V equal to IR পাইছা তো ইয়াতে তুমি যদি I যদি রাখা তেতিয়াহলে ইফালে আহিলে তোমাৰ কি হ'ব V/R হ'ব ইয়াতে যদি তোমাৰ V যদি কনস্ট্যান্ট থাকে V যদি কনস্ট্যান্ট তেতিয়াহলে আমি কি লিখিব পাৰো I proportional to 1/R এটো ফর্মুলা ঠিক আছে গতিকে ইয়াতে তোমাৰ কোনটো হ'ব B আৰু C হ'ব এটো B আৰু C গতিকে ইয়াতে B নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 21 নম্বৰ কোৱেশ্চনটো চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে এতে 20টা সমান ৰোধৰ টুনি লাইট সমান্তৰালকৈ সংযোগ কৰা হৈছে প্ৰতিটো লাইটৰ ৰোধ R হলে মুঠ ৰোধ কিমান হ'ব এতে তোমাৰ 20টা সমান ৰোধৰ টুনি লাইট মানে তোমাৰ ডেকোৰেটিং যিবোৰ লাইট আছে হেবোৰ ইউজ কৰা হৈছে আৰু সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছে তো ইয়াৰে তোমাৰ এটো ধৰা RP এতে 20টা আছে গতিকে এটো 1/R এটো 1/R প্লাস 1/R প্লাস 1/R এতে যেটো ৰোধ R দি আছে এনেকে তোমাৰ কিমানটা আছে এনেকে তোমাৰ আছে 20টা কিমানটা আছে 20টা গতিকে ইয়াৰে এলসিএম লৱা ইয়াৰে এলসিএম তোমাৰ কি আহিব R আহিব আৰু ওপৰত তোমাৰ 1 কেইটা আছে 20টা 1 আছে গতিকে 20 হ'ব গতিকে ইয়াৰে পৰা RP অৰ্থাৎ প্যারালাল কি হ'ব এটো লটি যাব অৰ্থাৎ এটো কি হ'ব তোমাৰ R/20 হ'ব R/20 এটো তোমাৰ B নম্বৰ অপশনত আছে গতিকে B নম্বৰ অপশনটো কারেক্ট অপশন হয় 32 নম্বৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ তিনিটা ব্যাটাৰি দিয়া আছে তিনিটা নহয় এটা চাৰিটা ব্যাটাৰি দিয়া আছে হয়নে তো চাৰিটা ব্যাটাৰি দিয়া আছে আৰু ইয়াৰ পৰা কি ওলাব লাগে চোৱা যদি ওপৰত দেখুৱা চিত্ৰৰ ব্যাটাৰি এটা AA সাইজৰ পেন্সিল ব্যাটাৰি হয় তেন্তে A আৰু B ৰ মাজৰ বিভৱভেদ কিমান হ'ব পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব এটা লক্ষ্য কৰা তোমাৰ ইয়াতে চাৰিটা তোমাৰ এটো ব্যাটাৰি তোমাৰ ইয়াতে কি হৈ আছে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ আছে তো যদি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হৈ থাকে তেতিয়াহলে আমি গুটেকেটা যোগ কৰি দিম তেতিয়াহলে আমি কি পাম মোট বিভৱভেদ পাই যাম হয়নে নাই কিন্তু ইয়াতে তুমি লক্ষ্য কৰা যেটো তোমাৰ AA সাইজৰ যেটো ব্যাটাৰি আছে না হেতু তোমাৰ 1.5 ভোল্টৰ কি দিয়ে প্ৰবাহ দিয়ে গতিকে এটো 1.5 প্লাস 1.5 ভোল্ট প্লাস 1.5 ভোল্ট এটো ভোল্টেজ হৈছে 1.5 গতিকে এটো তুমি ই কৰা মাল্টিপ্লাই কৰি দিয়া তো 1.5 * 4 হ'ব তো এটা হ'ব 60 অৰ্থাৎ এটো হ'ব 6 ভোল্ট হ'ব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনটো কি হৈছে তলৰ কোনটো চুম্বক বলৰেখাৰ ধৰ্ম নহয় এটো নহয় বুলি কৈছে তো চুম্বক বলৰেখাবোৰ বন্ধ বক্ৰৰেখা এটো হয় চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ ইয়াৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুত যায় এটো চোৱা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যায় বুলি কৈছে কিন্তু দক্ষিণ মেৰুৰ পৰা সদায় উত্তৰ মেৰুলৈহে আহে কিন্তু ভিতৰত তোমাৰ কি হয় সুষম হ'ব সুষম হলেও কিন্তু তোমাৰ এৰে যেটো দিশ আছে দিকটো কেতিয়া পৰিৱৰ্তন নহয় দণ্ড চুম্বক বলৰেখা কেতিয়াও কটাকটি নকৰে এটো কারেক্ট হয় দণ্ড চুম্বকৰ মেৰু অঞ্চলত চুম্বক বলৰেখাবোৰ ঠাকাই থাকে এটো কারেক্ট হয় গতিকে আমি ইনকারেক্ট পাইছো বি নম্বৰটো গতিকে বি নম্বৰটো কারেক্ট অপশন হ'ব 34 নম্বৰ কোৱেশ্চনটো চোৱা 34ত কি কৈছে তলৰ কোনবোৰ বৈদ্যুতিক সঁজুলি নিৰ্মাণ কৰোতে ফ্লেমিঙৰ বাওগতীয়া নীতিটো প্ৰয়োগ কৰা হয় যেসব ফ্লেমিঙৰ বাওগতীয়া যেটো নীতি আছে সেই নীতিটো তোমাৰ জেনাৰেটৰত ইউজ কৰা হয় জেনাৰেটৰ আৰু ইয়াতে তোমাৰ যেহেতু সিলিং ফেন আছে তো সিলিং ফেনেতো তোমাৰ মোটৰ থাকে সিলিং ফেনত কি থাকে মোটৰ থাকে তো মোটৰতো তোমাৰ ফ্লেমিঙৰ বাওগতীয়া নীতি ইউজ কৰা হয় অৰ্থাৎ এটো তোমাৰ A আৰু B টো কারেক্ট হ'ব A আৰু B ক'ত আছে এটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো ইয়াতে কারেক্ট অপশন হ'ব বৈদ্যুতিক কেটলিক তোমাৰ ইয়াতে জুলৰ সূত্ৰ ইউজ কৰা হয় জুলৰ সূত্ৰ আৰু তোমাৰ বৈদ্যুতিক বাল্ব এটো থমাস আলভা এডিসন এটো তোমাৰ কি হয় ইয়াতে তোমাৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো ইউজ হয় গতিকে তোমাৰ এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ 35 নম্বৰ কোৱেশ্চনটো চা কি কৈছে তলৰ কোনটো খাদ্য শৃংখল নহয় এতে নহয় বুলি কৈছে খাদ্য শৃংখল তো খাদ্য শৃংখল হ'বলৈ হলে তোমালোকে জানা এটা ক্ৰম বনিব লাগিব বা ক্ৰম এটা হ'ব লাগিব যাৰ ফলত তোমাৰ কি কৰে উৎপাদকৰ পৰা প্ৰাথমিক উপভোক্তা তাৰ পিছত দ্বিতীয় উপভোক্তা তাৰ পিছত তৃতীয় উপভোক্তালৈ তোমাৰ হেতু কি কৰিব পাৰে প্ৰবাহিত হ'ব পাৰে এটা চা ঘা হৈছে সহাবহু ঠিক ঠাক আৰু হৰিণে তো সহাবহু কিটো ভক্ষণ নকৰে গতিকে এটো নহয় মহক কোন তোমাৰ কোনে খায় তোমাৰ জিয়াই খায় গতিকে আৰু মাছক তোমাৰ জিয়াই খায় গতিকে এটো তোমাৰ হয় ইয়াতে কিন্তু আমাৰ নহয় বুলি কৈছে যে মনত ৰাখিবা আৰু ফৰিঙক ভেকুলিয়ে খায় আৰু ভেকুলি খাপে খায় গতিকে এটো হয় আৰু গাজৰ সহাবহুৱে খায় আৰু সহাবহু খিয়ালে খায় এটো হয়
এটা আমাৰ কৈছে নহয় কোনটো, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। এই নম্বৰটো আমাৰ কি নহয়, খাদ্য শৃংখল নহয়, গতিকে এই অপশ্যনটো কাৰেক্ট। 36 নম্বৰ, সৌৰশক্তিৰ এটা মুখ্য সীমাবদ্ধতা, এতিয়া চোৱা লিমিটেশ্যনৰ কথা কৈছে ছানলাইটৰ, ঠিক আছে, বা সোলাৰ এনাৰ্জিৰ। তো এইটো তুলনামূলকভাৱে বহুত খৰচী হয়, এইটো কাৰেক্ট হয়। পৰিৱেশ প্ৰদূষণ নকৰে, এইটো নহয়। অনবীকৰণযোগ্য শক্তিৰ উৎস, এইটো চোৱা ইয়াতে তোমাৰ সৌৰশক্তিটো হৈছে নবীকৰণযোগ্য শক্তিৰ উৎস, ইয়াতে কৈছে অনবীকৰণযোগ্য শক্তিৰ উৎস, এইটো নহয়। জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ নহয়, এইটো নহয়। গতিকে এটা আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইটো এ নম্বৰটো হৈছে সীমাবদ্ধতা। 37 নম্বৰ কুৱেশ্যনটো চোৱা। 37 নম্বৰ কুৱেশ্যন কি কৈছে, তলৰ কোনবোৰ ভাল ইন্ধনৰ বৈশিষ্ট্য হয়। চ' ভাল ইন্ধনৰ বৈশিষ্ট্য হ'বলৈ হ'লে তোমাৰ সেইটো কি হ'ব লাগিব, এচেচিবল হ'ব লাগিব, এচেচিবল, ঠিক আছে, এচেচিবল হ'ব লাগিব। তাৰপিছত তোমাৰ কি হ'ব লাগিব, এইটো তোমাৰ হাইলি ফ্লেমেবল হ'ব লাগিব। তাৰপিছত হ'ব লাগিব তোমাৰ প্ৰচুৰ পৰিমাণে, যাৰ তোমাৰ সেইটোক আমি কি বুলি কওঁ, কেলৰিফিক ভেলু, হয়নে? এইটো কেলৰিফিক ভেলু তোমাৰ হাই হ'ব লাগিব, কেলৰিফিক ভেলু হাই হ'ব লাগিব, অৰ্থাৎ তোমাৰ দহন ক্ষমতা বহুত বেছি হ'ব লাগিব। তাৰপিছত তোমাৰ ষ্ট'ৰেজ কেপেবিলিটি তোমাৰ বহুত হ'ব লাগিব, ষ্ট'ৰেজ কেপেবিলিটি থাকিব লাগিব, মানে যাতে আমি বহুত দিন ধৰি এইটোক আমি কি কৰিব পাৰোঁ, সঞ্চয় কৰিব পাৰোঁ, সেইটো হ'ব লাগিব। তাৰপিছত আমাৰ কি হ'ব লাগিব, এইটো তোমাৰ কমিউনিকেশ্যনত ইজি হ'ব লাগিব, ঠিক আছে, কমিউনিকেশ্যনত ইজি হ'ব লাগিব। আৰু আটাইতকৈ যিটো দৰকাৰী না, সেইটো হৈছে তোমাৰ এচেচিবিলিটি, তোমাৰ এইটো সহজে পাব লাগিব, কম খৰচী হ'ব লাগিব, অধিক পৰিমাণে তাপ শক্তি উৎপন্ন কৰিব লাগিব। এইটো যিটো সহজে উপলব্ধ হয় এইটো হয়, আৰু কম খৰচী হ'ব লাগিব এইটো হয়। ইয়াত ধোঁৱা নিৰ্গত কৰে এইটোতো নহয়, এইটো তোমাৰ এটা বেয়া গুণ হয়। অনবীকৰণযোগ্য এইটো এটা বেয়া গুণ হয়, গতিকে তোমাৰ এইটো এ আৰু চিটো কাৰেক্ট অপশ্যন হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনকেইটা প্ৰাকৃতিক পৰিস্থিতিৰ উদাহৰণ হয়। প্ৰাকৃতিক পৰিস্থিতি মানে তোমাৰ মানুহে বনোৱা, একুৰিয়ামটোতো মানুহে বনায়, এইটো তোমালোকে সকলোৱে জানা, একুৰিয়াম সৌন্দৰ্যবৰ্ধনৰ কাৰণে ইউজ কৰা হয়। আৰু পিছত তোমাৰ পুখুৰীটো এইটো প্ৰাকৃতিগত হয়, পুখুৰীটো তোমাৰ প্ৰকৃতিগত হয়, গতিকে এইটো নহয়। ইয়াৰ পিছত চাহ বাগান, তো চাহ বাগান তোমাৰ চাহ টি গাৰ্ডেন, য'ত তোমাৰ গছৰ কথা আহিব নে, সেইটো তোমাৰ সদায় প্ৰাকৃতিক হ'ব, গতিকে এইটোও নহয়। আৰু তোমাৰ যিটো হ্ৰদ, এইটো তোমাৰ হ্ৰদ আছে না, তো হ্ৰদটো তোমাৰ কি হয়, এইটো প্ৰাকৃতিক হয়, ঠিক আছে, হ্ৰদটো প্ৰাকৃতিক হয়। আচ্ছা, ইয়াতে তোমাৰ যিটো পণ্ড আছে, সেই পণ্ডটো তোমাৰ দুটা ক্ষেত্ৰতে কাৰেক্ট হয় না, পণ্ডটো তোমাৰ মানুহে বনাব পাৰে পুখুৰীটো, কিন্তু হ্ৰদটো মানুহে তোমাৰ মানে ৰেয়াৰলিহে বনায়, কিন্তু পুখুৰীটো মানুহে বেছি বনায়, ঠিক আছে। যিহেতু তোমাৰ এতিয়া অপশ্যনটো তেনেকুৱা দিয়া নাই, গতিকে তোমাৰ এইটো এ নম্বৰ আৰু বি নম্বৰটো কাৰেক্ট হ'ব, এ আৰু বি, গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ঠিক আছে। যদি এতিয়া চোৱা, তোমাৰ ইয়াতে যদি কেৱল অনলি এ অপশ্যন দিলে হয়, তোমালোকে এইটো কনফিউজ নহ'বা, ক'বা যে ছাৰে ভুলকৈ আমাক এক্সপ্লেনেশ্যন কৰি আছে, তেনেকুৱা নহয়। যদি কেৱল তোমাৰ এই অপশ্যনটোৰ বাহিৰে ইয়াতে তোমাৰ বেলেগ বেলেগ অপশ্যন থাকিলে হয়, তেতিয়াহ'লে কিন্তু তোমাৰ ডাইৰেক্টলি তোমাৰ এইটো কাৰেক্ট হ'লে হয়, কাৰণ এইটো তোমাৰ 100% তোমাৰ এই হয়, প্ৰাকৃতিক হয়, ঠিক আছে। কিন্তু পুখুৰীটো প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুয়োটা হয়, কাৰণ তোমাৰ কিছুমান পুখুৰী তোমাৰ প্ৰাকৃতিকগতভাৱে সৃষ্টি হ'ব পাৰে, মানুহৰ দ্বাৰা খন্দাও হ'ব পাৰে। যেহেতু ইয়াতে অপশ্যনবোৰ ছেটিছফাইড হৈছে, গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ কুৱেশ্যনটো চোৱা, তলত কোনবোৰ পৰিৱেশ হিতৈষী অভ্যাস, পৰিৱেশৰ কাৰণে ভাল কোনবোৰ, গছপুলি ৰোৱা, প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰে, এইটোতো কেতিয়াও হ'ব নোৱাৰে, প্লাষ্টিকবোৰ তোমাৰ নন বায়'ডিগ্ৰেডেবল হয়, মানে এইটো কেতিয়াও পচি নাযায়, সেইকাৰণে এইটো নহয়। ব্যৱহাৰিত পানী পুনৰ ফুলনিত ব্যৱহাৰ কৰা, এইটো হয়। খটখটিৰ পৰিৱৰ্তে লিফ্ট ব্যৱহাৰ কৰা, এইটোতো তোমাৰ অপচয় হৈ গ'ল, গতিকে তোমাৰ এ নম্বৰ আৰু চি নম্বৰটো কাৰেক্ট হ'ব, ইয়াৰে তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, তোমাৰ ইয়াতে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন কেইটা বহুত ইজি হয়, আৰু তোমালোকে অপশ্যন কেইটাতো জানাই, অপশ্যন কেইটা চেম থাকে এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন। ইয়াতে তোমাৰ কি কৈছে চোৱা, 40 নম্বৰ কুৱেশ্যনত কৈছে তোমাৰ সবাথখন এটা তাপবৰ্জী বিক্ৰিয়া, সবাথখন তাপবৰ্জী কিয় হয়, কাৰণ ইয়াতে তোমাৰ প্ৰচুৰ পৰিমাণে এনাৰ্জি ৰিলিজ হয়, সেইকাৰণে ইয়াক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ। তাপবৰ্জী বিক্ৰিয়া মানে যিবোৰ বিক্ৰিয়া তোমাৰ তাপৰ উৎপন্ন হয়, গতিকে এইটো যুক্তি দিছে সবাথখন যথেষ্ট শক্তিৰ উৎপন্ন হয়, এইটো কাৰেক্ট হয়, গতিকে এছাৰশ্যনো কাৰেক্ট হয়, ৰিজনো কাৰেক্ট হয়, ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যাও হয়, অৰ্থাৎ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 41 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, ভাৰতবৰ্ষত সাধাৰণতে 22 কেৰেটৰ সোণৰ গহনা তৈয়াৰ কৰাত ব্যৱহৃত হয়, এইটো কাৰেক্ট হয়। কিহৰ কাৰণে ইউজ কৰা হয় জানা, কাৰণ 24 কেৰেট হৈছে 100%, 24 কেৰেটৰ যিটো তোমাৰ আছে গোল্ড আছে, সেইটো তোমাৰ 100% পিয়ৰ হয়, ঠিক আছে। আৰু 100% পিয়ৰটো তোমাৰ বহুতে ছফ্ট হয়, যিটো আমি গহনা কৰাত আমি ইউজ কৰিব নোৱাৰোঁ।
এতিয়া কথা হ'ল যে তোমাৰ ইয়াতে যেহেতু তোমাৰ 100% পিওর গোল্ড আমি ইউজ কৰিব নোৱাৰো তেতিয়াহ'লে তোমাৰ এটো কি কৰা হ'ব কেনেকৈ ইউজ কৰিম তো তোমাৰ কি কৰে যেটো গোল্ড আছে সেই গোল্ডক তোমাৰ কি কৰে সংকৰিত কৰে ঠিক আছে সংকৰিত কৰে বা এটা তোমাৰ এলয়িং বুলি কয় সংকৰিত কৰা হয় মানে সংকৰণ কৰা মানে কি সংকৰণ কৰা মানে তোমালোকে পাইছে সংকৰ ধাতু ইয়াতে তোমাৰ কি কৰিব 2% কিমান পার্সেন্ট 2% তোমাৰ কি ইউজ কৰে জানা সিলভার এজি ইউজ কৰে তো সিলভার যেহেতু তোমাৰ তুলনামূলকভাৱে কঠিন ধাতু হয় গতিকে হেতু কঠিন হৈ যায় এইখিনি কথা তোমালোকৰ কিতাপৰ এনেকুৱা এটা হালধীয়া এটা এনেকুৱা টি আছে যে অধিক জানিবৰ বাবে যিখিনি তথ্য থাকে তাৰ পৰা এই কোৱেশ্চনটো দিছে গতিকে 24 ক্যারেট এটা বিশুদ্ধ আৰু অতি কোমল হয় এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ আমাৰ 22 ক্যারেটৰ ফোন ব্যৱহাৰ কৰা হয় অৰ্থাৎ তোমাৰ এছাৰশন আৰু ৰিজনিং দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব অৰ্থাৎ এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 42 নম্বৰ চোৱা এটা কৈছে তেজত থকা শাক পদাৰ্থবিধৰ নাম হ'ল হিমোগ্লোবিন এটো কারেক্ট হয় তেজত থকা যেটো আমাৰ শাক ৰঞ্জক আছে হেতু হিমোগ্লোবিন হয় যাৰ বৰণ হৈছে ৰেড আৰু সেই কাৰণে ব্লাডৰ যেটো কালাৰ হেতু তোমাৰ কি হয় ৰেড হয় ঠিক আছে আৰু তোমাৰ ইয়াতে দিছে তেজত থকা অনুচক্ৰিকাবোৰ ৰক্তক্ষৰণ হোৱা ঠাইত তেজ গুট মাৰি ৰক্তক্ষৰণৰ ৰক্ষা কৰে এটো কারেক্ট হয় কাৰণ অনুচক্ৰিকাবোৰৰ কামেই হৈছে তোমাৰ তেজ গুট মাৰাত সহায় কৰা আৰু অনুচক্ৰিকাত আটাইতকৈ বেছি পৰিমাণে থকা ভিটামিন হৈছে ভিটামিন কে মনত ৰাখিবা ভিটামিন কে আৰু ভিটামিন কে এর কাৰণেই তোমাৰ ৰক্তক্ষৰণ হোৱা কি হৈ যায় বন্ধ হৈ যায় ঠিক আছে গতিকে ইয়াতে তোমাৰ এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব কিন্তু ৰিজনটো এছাৰশনৰ কাৰণে শুদ্ধ ব্যাখ্যা নহয় গতিকে এটো কি হ'ব বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 43 নম্বৰ কোৱেশ্চনটো চোৱা জীৱাশ্মসমূহ বিবৰ্তন প্ৰমাণৰ এক মূল উৎস হয় এটো কারেক্ট হয় কাৰণ তোমাৰ জীৱাশ্মসমূহৰ দ্বাৰা আমি কি কৰিব পাৰো যিবোৰ আমাৰ আগতীয়াকৈ যিবোৰ তোমাৰ বিলুপ্তপ্ৰায় যিবোৰ প্ৰাণী আছে বা বিলুপ্ত প্ৰাণী আছে সেইবোৰৰ বিষয়ে আমি সম্যক ধাৰণা আমি এটা পাব পাৰো বা সিহঁতৰ লগত আমি ৰিলেশন স্থাপন কৰিব পাৰো তেনে যুক্তি দিছে জীৱাশ্মৰ সহায়ত পৃথিৱীত বিলুপ্ত হৈ যোৱা জীৱ প্ৰজাতিসমূহৰ মাজত অস্তিত্বৰ সম্পৰ্কে আমি জানিব পাৰি এটো কারেক্ট হয় গতিকে এছাৰশন আৰু ৰিজনিং দুইটা কারেক্ট হয় ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় ইয়াৰে এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছত তোমাৰ 44 নম্বৰ কোৱেশ্চনটো চোৱা -2.5 ডি ক্ষমতা লেন্স এখন আছে অবিহাৰী লেন্স এতে চোৱা এতে তোমাৰ এটো মাইনাস আছে ক্ষমতা মাইনাস থাকিলে তোমাৰ ফোকাস ধৰিব কি হ'ব মাইনাস হ'ব কাৰণ তোমাৰ কি হ'ব p = 1/f হয় p = 1/f অৰ্থাৎ ক্ষমতা হৈছে ফোকাস ধৰিবৰ প্ৰতিক্ৰম যদি ইয়াতে p যদি নেগেটিভ আহে অবভিয়াসলি ইয়াতে f টো কি আহিব নেগেটিভ আহিব আৰু f নেগেটিভ কাৰ হয় f টো নেগেটিভ হয় তোমাৰ অবতল লেন্সৰ কাৰ লেন্সৰ হয় অবতল লেন্সৰ ফোকাস ধৰিবৰ নেগেটিভ সেই কাৰণে ক্ষমতাও নেগেটিভ হয় কিন্তু এটো অবিহাৰী বুলি কৈছে তো অবিহাৰী হলে তোমাৰ এটো কি হ'ব অবিহাৰী লেন্স বুলি কাক কোৱা হয় অবিহাৰী লেন্স হৈছে তোমাৰ উত্তল লেন্স কি লেন্স উত্তল লেন্স গতিকে উত্তল লেন্স হলে এটো তোমাৰ হ'ব লাগিছিল অপহাৰী কিন্তু ইয়াতে দিছে অবিহাৰী গতিকে এটো আবার কি হ'ব ইনকারেক্ট হ'ব লেন্স এখনৰ ক্ষমতা হৈছে লেন্সৰ ফোকাস ধৰিবৰ ব্যস্ত অনুপাত এটো কারেক্ট হয় এমাত্ৰ কলো গতিকে এটো তোমাৰ কি হ'ব এছাৰশনটো কি হয় ইনকারেক্ট হয় ৰিজনটো কারেক্ট হয় এটো ডি নম্বৰ অপচনটো কারেক্ট হ'ব ডি নম্বৰ এর পিছত তোমাৰ 45 নম্বৰ কোৱেশ্চনৰ আজিৰ কাৰণে হেগৰ প্ৰশ্ন এতে এডাল শকত পৰিবাহীতকৈ এডাল ক্ষীণ পৰিবাহীত বিদ্যুৎ ভালদৰে প্ৰবাহিত হয় এতে চা কি কৈছে শকত পৰিবাহী আৰু এতে কৈছে ক্ষীণ পৰিবাহী আৰু শকত পৰিবাহীতকৈ ক্ষীণ পৰিবাহীত বিদ্যুৎ ভালদৰে প্ৰবাহিত হয় এটো ইনকারেক্ট হয় কাৰণ তোমাৰ শকত যিবোৰ পৰিবাহী থাকে শকত পৰিবাহীৰ ৰোধ কম হয় তো ৰোধ কম হলে বিদ্যুৎ কি যাব বেছি যাব কিন্তু ইয়াতে কৈছে উল্টা কথা আৰু ক্ষীণ পৰিবাহীৰ ৰোধ বেছি হলে তোমাৰ প্ৰবাহ কি যাব কম যাব ৰোধ বেছি হলে প্ৰবাহ কম যাব গতিকে তোমাৰ কি হ'ব শকত পৰিবাহীডাল তোমাৰ ক্ষীণ পৰিবাহীতকৈ বেছি তোমাৰ কি হ'ব ভালদৰে প্ৰবাহিত হ'ব কিন্তু ইয়াতে কৈছে তোমাৰ ক্ষীণ পৰিবাহীৰ কথা গতিকে আমাৰ এছাৰশনটো অৰ্থাৎ দাবীটো কি হ'ব ইনকারেক্ট স্টেটমেন্ট হ'ব আৰু পৰিবাহীৰ ৰোধ তাৰ প্ৰস্থচ্ছেদৰ কালিত ব্যস্তানুপাত এটো কারেক্ট হয় হয়নে কাৰণ তোমালোকে পাইছা যে r proportional to l আৰু তোমালোকে কি পাইছা r proportional to 1/a এটো ফৰ্মুলা মনত আছে অৰ্থাৎ এটা আমি কি পাইছিলো r proportional to কি পাইছিলো l/a এটো ফৰ্মুলা মনত পৰিছে নে গতিকে তোমাৰ এটো কারেক্ট হ'ব তো ইয়াতে ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতিয়া চোৱা এতে যেটা তোমাৰ লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেটা বহুত ফেভাৰেবল কোৱেশ্চন হয় আৰু তোমালোকক মই বাৰে বাৰে কৈ থাকো যিবোৰ তোমালোকৰ এক্টিভিটি আছে এক্টিভিটিবোৰ বহুত ইম্পৰ্টেন্ট হয় গোটেইটা এক্টিভিটি মই কৰোৱাত হৈ আছে আগতে কৰোৱা হৈছে তোমালোকে এক্টিভিটিবোৰ চাই লবা তাৰে পৰা তোমাৰ 4-5 মাৰ্কটো আৰামসে কমন কৰিব আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ